ভূপেন্দাৰ বাবেই ৰাষ্ট্ৰদ্ৰোহত অভিযুক্ত বিদেশৰ এজন বিদ্ৰোহী শিল্পীৰ ফাঁচীৰ আদেশ খাৰিজ হৈছিল। কথাটো জানেনে, বিশ্বৰ সাংস্কৃতিক ইতিহাসত এনে অভূতপূৰ্ব ঘটনাও ঘটিছে সংগীতক লৈ। এজন সৰ্বজন শ্ৰদ্ধেয় শিল্পীৰ অনুৰোধ ৰক্ষা কৰিয়েই পূব জাৰ্মানীৰ সেই সময়ৰ চৰকাৰে এজন মৃত্যুদণ্ডেৰে দণ্ডিত লোকক মৃত্যুদণ্ডৰ পৰা ৰেহাই দিলে। সেয়া 1900 চনৰ বাৰ্লিন বিশ্ব সংগীত মহোৎসৱৰ সময়ৰ কথা। ভূপেন্দাৰ খ্যাতি তেতিয়া মধ্য গগনত। বিশ্বপ্ৰহাৰী তেওঁৰ ব্যক্তিত্ব আৰু শিল্পী সত্তাৰ প্ৰভাৱ। ভূপেন হাজৰিকা ভ্ৰাতৃ জয়ন্ত হাজৰিকা সমন্বিতে জাৰ্মানীলৈ গৈছে বিশ্ব সংগীত মহোৎসৱত নিমন্ত্ৰিত শিল্পী গীতিকাৰৰ ৰূপে যোগ দিবলৈ। হঠাতে দেখিলে এজন কাৰাবন্দীক হাতত হেণ্ডকাফ লগাই অনুষ্ঠানলৈ লৈ অহা হৈছে। বন্দীজনৰ ইতিমধ্যে ফাঁচীৰ আদেশ হৈছে আৰু তাৰ পূৰ্বে তেওঁৰ শেষ আশা শিল্পী ভূপেন হাজৰিকাক এবাৰ লগ পোৱা আৰু পাৰিলে এটি গীত ভূপেন হাজৰিকাৰ সৈতে গোৱা। মানুহজন ব্লেক নিগ্ৰো, সম্ভৱত প্ৰতিষ্ঠান বিৰোধী বৰ্ণবাদ বিৰোধী সাম্যৰ গীত গোৱা বাবেই সেই ৰাষ্ট্ৰনিগ্ৰহ। তাৰ পাছত ভূপেন্দাই গীত গাবৰ দিনা হেজাৰ হেজাৰ মানুহৰ মাজত সেই বন্দীজনকো দেখা গ'ল হাতকেৰেয়ালৈ ভূপেন হাজৰিকাক চাবলৈ আহিছে। ভূপেন্দাই তেওঁক দেখি সুধিলে আৰু সবিশেষ জানিব পাৰিলে। মানুহজনক কটকটীয়া নিৰাপত্তাৰ মাজতে হেণ্ডকাফ খুলি ভূপেন্দাৰ সৈতে গীত গাবলৈ দিয়া হ'ল। তেওঁ ভূপেন্দাৰ সৈতে গালে উই আৰ ইন দ্য চেইম বট ব্ৰেডাৰ, বিশ্ব ভ্ৰাতৃত্বৰ সেই মহাগীতি। পল ৰবচনেও যিটো গাই গৈছিল। ভূপেন্দাই মহোৎসৱত শ্ৰেষ্ঠ শিল্পী বা পাৰফৰ্মিং আৰ্টিষ্টৰ খ্যাতি লভিলে। অনুষ্ঠানৰ শেষত লগত গীত গোৱা নিগ্ৰহণক পুনৰ বন্দীৰূপত লৈ গ'ল। সমবেত বিশ্বৰ শিল্পীকুল আৰু শ্ৰোতামণ্ডলীক ভূপেন্দাই আবেদন জনালে, আমি সকলোৱে মিলি মানুহজনৰ ফাঁচীৰ আদেশ বাতিল কৰিবলৈ বাৰ্লিন প্ৰশাসনক অনুৰোধ জনাব নোৱাৰোনে? সকলোৱে হাততালি দিলে। প্ৰস্তাৱ গৃহীত হ'ল। ভূপেন্দা বিশ্ববিজয় কৰি ঘৰ পালেহি। ৭২ চনৰ কোনোবা এদিন ভূপেন্দালৈ বাৰ্লিন প্ৰশাসনৰ পৰা এখন পত্ৰ আহিল। তাত লিখা আছিল, আপোনাৰ অনুৰোধ মৰ্মেই আমি জনৰ শাস্তি লাঘৱ কৰিলোঁ। মানুহজনৰ নাম জন আছিল। তেওঁক আকন্ন ফাঁচীৰ আদেশ খাৰিজ কৰি মাথো বিশেষ সময়লৈ কাৰাদণ্ডেৰে দণ্ডিত কৰা হ'ল। এয়াই আমাৰ বিশ্বশিল্পী ভূপেন হাজৰিকা, যাৰ তুলনা পাবলৈ নাই। অনন্য অসাধাৰণ ভূপেন্দা। কথাখিনি পিছত ভূপেন্দাই নিজ মুখে কৈছিল, নগাঁৱৰ নাট্য ব্যক্তিত্ব পুণ্যদা বৰাদেৱৰ ঘৰুৱা আলাপতত। এনেবোৰ কথা কতো শুনা নাপায়। নগাঁৱৰ বিখ্যাত অভিনেতা জ্ঞানদা বৰা, নাট্যকাৰ অভিনেতা পুণ্যদা বৰা খুৰাৰ মুখতে ভূপেন্দাৰ জীৱনৰ এনে কথা শুনা যায়। তেখেতসকলৰ ঘৰখন আছিল ভূপেন্দাৰ নগাঁৱৰ একালৰ আশ্ৰয়স্থল, জিৰণি বহা, ভাত খোৱা।